Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তো বহুতো স্কুল বা কলেজ গ্ৰুপত এনে ধৰণৰ মেছেজ এটা তোমালোকে হয়তো পাইছা বা বহুতে হয়তো পোৱাও নাই। তো এই মেছেজটোত লিখা আছে যে এইবাৰ পৰীক্ষাৰ যোনটো কুৱেশ্যন পেপাৰ থাকিব সেই কুৱেশ্যন পেপাৰত কেনেকুৱা পেটাৰ্ণৰ হ'ব সেই গোটেইখিনি ইয়াতে ডিটেইলছত দিছে আৰু খুব ধুনীয়াকৈ দিছে। তো প্ৰথমতে চাই লওঁ আমি যে বস্তুখিনি কি আছে, তাৰপিছত ডিছকাছ কৰিম যে একচুৱেলি হৈ আছে কি বা অফিচিয়েলি কিবা খবৰ আছে নেকি সেইখিনি পিছত ডিছকাছ কৰিম। কিন্তু প্ৰথমতে আমি চাই ল'ম যে এইখিনি ইয়াত কি আছে, ইয়াত কেনেধৰণে কুৱেশ্যন পেপাৰ হোৱাৰ কথা লিখা আছে সেইখিনি প্ৰথমতে চাই লওঁ হা। তো ইয়াতে দিছে যে ফাইনেলৰ কুৱেশ্যন পেপাৰ এনেধৰণৰ হ'ব। ফাৰ্ষ্টত লিখিছে ফৰ দ্য হায়াৰ ছেকেণ্ডেৰী HS ফাইনেল এক্সাম 2026 the Assam State School Education Board ASSEB Division 2 formerly Assam Higher Secondary Education Council has clarified that no OMR answer sheet will be used. তো ইয়াতে কি কৈছে যে আমাৰ আসাম হায়াৰ ছেকেণ্ডেৰী সেইটো অলৰেডি ডিক্লেয়াৰ কৰিছে। এইটো মই আগতো নটিছ এখনত তোমালোকক কৈছিলোঁ যে এইবাৰ OMR শ্বীট দিয়া নহ'ব, সেইটো অলৰেডি ডিক্লেয়াৰ কৰা হৈছে। তাৰপিছত লিখিছে ইনষ্টেড দ্য এক্সাম উইল ফ'ল' এ ট্ৰেডিশ্যনেল পেন এণ্ড পেপাৰ মোড উইথ দ্য ফলোয়িং কুৱেশ্যন টাইপছ। তো তাৰ পৰিৱৰ্তে কি হ'ব, আগত যেনেকৈ চলি আছে, আগৰ যেনেধৰণে পৰীক্ষাবিলাক চলি আছে OMR শ্বীট নিদিয়াকৈ তোমালোকক বহী এখন দিয়া হয়, বগা পাতৰ বহী এখন দিয়া হয় বা পেন দি তোমালোকে লিখিব লাগে, সেইকাৰণে কৈছে যে পেন এণ্ড পেপাৰ মোড। তো ইয়াতে কি কৈছে যে এনেধৰণৰ কুৱেশ্যন পেটাৰ্ণখিনি তলত দিছে যে কেনেকুৱা টাইপৰ এইবাৰ কুৱেশ্যন আহিব সেইটো লিখিছে। কুৱেশ্যন টাইপছ এণ্ড ষ্ট্ৰাকচাৰ দ্য কুৱেশ্যন পেপাৰ উইল বি ডিভাইডেড ইনটু 4 প্ৰাইমেৰী ফৰ্মেটছ এক্ৰছ মষ্ট ছাবজেক্টছ। তো বেছিভাগ কুৱেশ্যন পেপাৰত আমি কি দেখা পাম, 4 ধৰণৰ পেটাৰ্ণ দেখা পাম, 4 ধৰণৰ টাইপৰ কুৱেশ্যন টাইপ বা ষ্ট্ৰাকচাৰ আমি যিয়ে নকওঁ কিয় 4 ধৰণৰ ষ্ট্ৰাকচাৰ থাকিব। কি 4 ধৰণৰ ষ্ট্ৰাকচাৰ থাকিব তলত লিখিছে। তো প্ৰথমতে দিছে অবজেক্টিভ টাইপ কুৱেশ্যনছ অৰ্থাৎ MCQs। প্ৰথম টাইপটো কি দিছে, MCQs আহিব। তো MCQs কি দিছে, মাল্টিপল চইচ কুৱেশ্যন উইল ষ্টিল বি ইনক্লুডেড বাট মাষ্ট বি আনচাৰ্ড ইন ষ্টেণ্ডাৰ্ড ডেছক্ৰিপটিভ আনচাৰ্ছ বুকলেটছ ৰেডাৰ দেন OMR শ্বীটছ। তো ইয়াতে লিখিছে যে মাল্টিপল চইচ কুৱেশ্যন থাকিব, MCQs থাকিব, আৰু সেইবিলাক কি কৰিব লাগিব, আমি যেনেকৈ লিখোঁ আৰু বহীত যেনেকৈ লিখে তেনেকৈ লিখিব লাগিব। আৰু তো আনচাৰটো আমি OMR শ্বীটত যিহেতু আমাৰ দিয়া নহয়, গতিকে আনচাৰটো আমি কি কৰিব লাগিব, বহীতে লিখিব লাগিব। যেনেকৈ ধৰা তোমালোকৰ ধৰা 1 নম্বৰ কুৱেশ্যন ধৰা অপশ্যনটো হ'ল, কাৰেক্ট অপশ্যনটো হ'ল C, তো সেই 1C বুলি লিখি দিব লাগিব। তো কৈছে যে আমি কি কৰিব লাগিব, সেইটো আমি লিখিব লাগিব, যোনটো আমাৰ বুকলেট দিব হা, তো সেইটোতে লিখিব লাগিব, OMR শ্বীট দিয়া নহ'ব। দিছ টিপিকেলি account for 30% to 40% of the marks in many subjects. তো ইয়াতে কি কৈছে, সেইবিলাক কি হ'ব মানে MCQৰ কথা কৈছে 30 to 40% থাকিব। বিভিন্ন ছাবজেক্ট অলপ বেলেগ বেলেগ থাকিব ইয়াতে, সেইকাৰণে কৈছে কোনো ডাইৰেক্টলি ধৰি দিয়া নাই যে 30% বা 40% হ'ব। ইয়াত কি কৈছে 30 বা 40% ইয়াত কি হ'ব, দিয়া হ'ব। মানে কোনোবা ছাবজেক্টত হয়তো 30% থাকিব, কোনোবা ছাবজেক্টত হয়তো 40% থাকিব। তো ধৰি লোৱা যদি 70 মাৰ্কছৰ কুৱেশ্যন পেপাৰখন হ'ল, তাতে হয়তো 20-21টামান MCQ থকাৰ কথা ইয়াতে কোৱা হৈছে। নেক্সট আমাৰ ষ্ট্ৰাকচাৰ বা টাইপছটো দিছে ভেৰি শ্বৰ্ট আনচাৰ VSA। তো VSA কি কৈছে যে কুৱেশ্যনছ ৰিকুৱায়াৰিং 1 চেণ্টেন্স অৰ 1 ৱৰ্ড আনচাৰ্ছ। তো VSA বিলাক কেনেকুৱা হ'ব, যোনটো তোমালোকে এটা চেণ্টেন্সত বা এটা ৱৰ্ডত যোনবিলাক আনচাৰ লিখিব পাৰা তেনেকুৱা কি থাকিব, VSA থাকিব, ভেৰি শ্বৰ্ট আনচাৰ থাকিব। মানে 1 লাইনতে লিখিব পাৰিবা আনচাৰটো, বা এটা ৱৰ্ডতো তোমালোকে আনচাৰটো লিখিব পাৰা। নেক্সট থাকিব টাইপছ থাকিব শ্বৰ্ট আনচাৰ, কুৱেশ্যনছ ৰিকুৱায়াৰিং ব্ৰিফ এক্সপ্লেনেশ্যন। শ্বৰ্ট আনচাৰবিলাক তোমালোকে দেখিছা, যোনবিলাক 2-3 মাৰ্কছৰ হয় সেইবিলাক শ্বৰ্ট আনচাৰ ধৰা হ'ব। ধৰা নেক্সট টাইপটো হৈছে লং আনচাৰ, ডেছক্ৰিপটিভ অফ এনালিটিকেল কুৱেশ্যনছ ৰিকুৱায়াৰিং ডিটেইলড ৰেছপন্সেছ। তো লং এনচাৰ তোমালোকে অলৰেডি গম পাইছা, যোনবিলাক 4, 5, 6, 7 তেনেকুৱা মাৰ্কছৰবিলাক যোনবিলাক কুৱেশ্যন থাকে সেইবিলাক তোমালোকৰ লং আনচাৰ হ'ব, লং কুৱেশ্যন আনচাৰ হ'ব। তো সেইখিনি তোমালোকৰ থাকিব। তাৰপিছতে ইয়াতে কৈছে যে থিয়ৰী প্ৰেক্টিকেল স্প্লিট। তো থিয়ৰী প্ৰেক্টিকেলত কি হ'ব, ইচ ছাবজেক্ট ইজ ৱৰ্থ 100 মাৰ্কছ টোটেল। তো প্ৰেক্টিকেল আৰু থিয়ৰী মিলাই প্ৰত্যেকটা ছাবজেক্টৰ কিমান হ'ব, টোটেল 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰখন হ'ব। ইয়াতে ছায়েন্স ছাবজেক্ট এক্সাম্পল হিচাপে ধৰিছে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি জেনেৰেলি হেভ 70 মাৰ্কছ ফৰ থিয়ৰী এণ্ড 30 মাৰ্কছ ফৰ প্ৰেক্টিকেল। সেইখিনি আমি জানোৱেই অলৰেডি যে গোটেইকেইটা মিলাই পেলাই কি হয় 100 মাৰ্কছৰ এক্সামটো আমাৰ হয়। আৰু বাকী ইয়াতে লিখা আছে আৰ্টছ এণ্ড কমাৰ্চ ছাবজেক্টছ অফেন হেভ 80 মাৰ্কছ ফৰ থিয়ৰী এণ্ড 20 মাৰ্কছ ফৰ ইণ্টাৰনেল এছেছমেণ্ট প্ৰজেক্ট ৱৰ্ক। তো আৰ্টছ আৰু কমাৰ্চত কিছুমান ছাবজেক্টত 80 মাৰ্কছৰ থিয়ৰী থাকে আৰু 20 মাৰ্কছৰ প্ৰজেক্ট থাকে বা এছেছমেণ্ট থাকে।
আৰু পাছিং ইয়াত ক্ৰাইটেৰিয়া এটা দিয়া হৈছে ষ্টুডেণ্ট মাষ্ট স্ক'ৰ এট 30% থিয়ৰী 30% কি কৰিব লাগিব থিয়ৰীত পাব লাগিব আৰু 40%ত প্ৰেক্টিকেলত পাব লাগিব সেইখিনি কথা আমি আগতো ডিছকাছ কৰিছিলোঁ আৰু বাকী ইয়াতে লেংগুৱেজ অপশ্যনছ কিছুমান লিখা আছে সেইখিনি দৰকাৰ নাই বাৰু তলৰখিনি চোৱা দ্য ASSEB has advised schools to use official model question papers to familiarize students with the exact weightage of these sections. The exam is scheduled to take place from February 11 to March 16. তো ইয়াতে বাকীখিনি দিছে যে যোনবিলাক আসাম হায়াৰ ছেকেণ্ডেৰী যোনবিলাক মডেল পেপাৰ আপলোড হৈছে সেইখিনি ফলো কৰিব দিছে যে কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে সেইখিনি চাবলৈ আৰু বাকী ইয়াতে দিছে যে কেতিয়াবা এক্সামটো আছে সেইখিনি ইয়াতে দিছে তো ইয়াতে দেখিলা তোমালোকে যে মেছেজটোত কি কি আছে এতিয়া কথাটো হ'ল যে এইটো বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে মোলৈ পঠাই আছে ফৰৱাৰ্ড কৰি আছে হোৱাটছএপত সেইকাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল বাকী তোমালোকক ভয় খুৱাবৰ উদ্দেশ্যে কিন্তু ভিডিঅ'টো বনোৱা নাই আৰু এটা কথা ইয়াতে যে এইটো কিমানখিনি সত্যতা কিমান কি সেইখিনি এতিয়ালৈকে গম পোৱা নাই যিহেতু অফিচিয়েলি একো এনাউন্সমেণ্ট দিয়া নাই এতিয়ালৈকে কিন্তু যদি কোনোবা কলেজ গ্ৰুপত পঠোৱা হৈছে বা সঁচাকৈ যদি আসাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা পঠাইছে সেইটো বস্তু মই এতিয়ালৈকে কনফাৰ্ম কৰিব পৰা নাই হয়তো 2 দিনতে সেইখিনি কনফাৰ্মেশ্যন পোৱা যাব বাকী ইয়াতে তোমালোকৰ যদি এইটো পেটাৰ্ণ মতেও তোমালোকৰ এক্সাম হয় তোমালোকে সেইটো ভয় কৰিবলগীয়া একো নাই ক'বলৈ গ'লে ভয় কৰিবলগীয়া একো নাই আমি যদি আগৰ কুৱেশ্যন পেপাৰবিলাক চাওঁ আমাৰ তাতো দেখিছিলোঁ 1 মাৰ্কছৰ বহুত কুৱেশ্যন আহে তো সেই 1 মাৰ্কছৰ কুৱেশ্যনবিলাকে MCQ আকাৰত এবাৰ দিয়া হ'ব যদি এইটো পেটাৰ্ণত হয় তো তাতে ভয় কৰিবলগীয়া কিন্তু একো নাই আমি যদি এনেও মডেল পেপাৰখিনিও চাওঁ তাতো কিন্তু MCQ খিনি বোলে বহুত টানকে দিছে তেনেকুৱা নহয় তোমালোকে মডেল পেপাৰবিলাকো ফলো কৰা তাতো চাবা তোমালোকে MCQs বিলাক বহুত যে মানে হাৰ্ডকে সোধাইছে তেনেকুৱা নহয় কিছুমান আছে ধৰা এছাৰশ্যন ৰিজনিঙৰ সেইবিলাক তোমালোকে অলৰেডি বুজি পাইছাই অলৰেডি মেট্ৰিকত সেইবিলাক কৰি আহিছাই গতিকে সেইখিনি তোমালোকৰ প্ৰব্লেম হ'ব নালাগে আৰু 1 মাৰ্কছৰ যিহেতু আগতে কি হয় তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যনবিলাক ডাইৰেক্টলি সোধা হয় ডাইৰেক্টলি ধৰা সোধা হ'ল বা যিকোনো এটা বস্তু সোধা হ'ল যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি সোধা হ'ল যে তাতে তোমালোকৰ এটা পাজুল লাগিলে যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নামটো তোমালোকক মনত পেলাবলগীয়া হ'ল হয়তো বহুতৰ মনত নপৰিব পাৰে জাষ্ট মই এক্সাম্পল এটা কৈছোঁ আৰু এতিয়া তোমালোকৰ যদি অপশ্যন দিয়া থাকে 4টা অপশ্যন দিয়া থাকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম হ'ল 4টা অপশ্যন দিলে তো সেই নামকেইটা দেখিলে তোমালোকৰ মনত পৰি গ'ল তো সেইটো তোমালোকৰ কাৰণে ইজিহে হ'ব ক'বলৈ গ'লে MCQ যদি দিয়ে তোমালোকৰ কাৰণে সেইটো ইজিয়ে হ'ব আৰু বহুতে হয়তো ভয় কৰি থাকিব পাৰে যে MCQ যিহেতু নতুনকৈ ইন্ট্ৰডিউচ কৰিব গতিকে নতুনকৈ ইন্ট্ৰডিউচ কৰা বস্তু এটা এনেকৈ কাটি নিদিয়ে যে বহুত টানকৈ কাটি দিলোঁ ছাত্ৰ ছাত্ৰী ফেইল কৰিলে সেইটো কথা কেতিয়াও তেওঁলোকে আসাম হায়াৰ ছেকেণ্ডেৰী হওক বা আমাৰ এডুকেশ্যন মিনিষ্টাৰ হওক বা আমাৰ বিভিন্ন শিক্ষা সংস্থাবিলাকে হওক তো কোনেও সেইটো নিবিচাৰে যে ছাত্ৰ ছাত্ৰীসকলৰ কি হওক MCQ দি পেলাই তেওঁলোকক ফেইল কৰাই দিওঁ বা তেওঁলোকক এক্সামটো টান কৰাই দিওঁ সেইটো কোনেও নিবিচাৰে গতিকে ভয় কৰিবলগীয়া একো নাই যেনেদৰে এক্সাম প্ৰিপেৰেশ্যন কৰি আছা তেনেকেই কৰা MCQs আহিলেও তোমালোকৰ মই কৈছোঁ যেনেকৈ এক্সাম্পল দিলোঁ ঠিক তেনেকৈ MCQs আহিলে তোমালোকৰ সহজে হ'ব কিছুমান ক্ষেত্ৰত তো সেইটো এবাৰ ভয় কৰিবলগীয়া একো নাই বাকী তোমালোকৰ যদি টেষ্ট পেপাৰ ল'ব বিচাৰিছা আমাৰ এপত উপলব্ধ আছে মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিম তাত গৈ তোমালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰবিলাক বাই কৰি তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা তেন্তে আজি ভিডিঅ'টো ইয়াতে কৰিলোঁ কিপ ৱাচিং কেলাৰ